আপোনালোকক কৈছিলোঁ যে মই টিয়াগোখনৰ ডিটেইল ৰিভিউটো দেখাম বুলি। তো এতিয়া মই বৰ্তমান আপোনালোকক দেখাম ৰিভিউটো। আৰু গাড়ীখন অলপ লেতেৰাও হৈ আছে বাৰু, তেওঁলোকে চাই লওক। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো খুব মজা হৈ আছে। এই দেখিছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন। এইফালে আপোনাৰ একদম ইনবিল্ট মিউজিক চিষ্টেম আছে, টাটাৰ মিউজিক চিষ্টেম একদম ছুপাৰ ফাইন। এইফালে আপোনাৰ AC আছে, হিটাৰ আছে, আৰু এইফালে আপোনাৰ এইটো ডাবল চাউণ্ড হৰণটোতো টিয়াগত থাকেই, খুব মজা লাগে। এইফালে এইটো স্পীডোমিটাৰটো আছে, দেখিছে 60,000 চলিছে। আৰু গাড়ী মানে আপোনাৰ ধুনীয়া হৈ আছে, গাড়ী কাম বুলিবলৈ নাই। এইফালে 4খন পাৱাৰ উইণ্ডো আছে, এইফালে এয়াৰ কণ্ডিশ্যন, ইণ্টেৰিয়ৰ কণ্ডিশ্যন এইফালে খুব ধুনীয়া হৈ আছে। এইবোৰ এইটো গিয়াৰ লিভাৰ, এইফালে এইটো হেণ্ড ব্ৰেক, গোটেই বস্তুখিনি আচলতে খুব ধুনীয়া হৈ আছে। মই আৰু অকণমান দেখুৱাই দিছোঁ। এইটো হৈ গ'ল আপোনালোকৰ ভিতৰৰ কণ্ডিশ্যন, মজা হৈ আছে চিট কভাৰলৈকে। এইটো আপোনাৰ ছাইড ভিউটো গোটেইটো মই দেখাই দিছোঁ অলপ। এইটো কমপ্লিট ছাইড ভিউটো হয়, স্কেচ নাই বাৰু গাড়ীত। মই অকণ মিটাৰটো দেখুৱাই দিছোঁ, দেখিছে আপোনালোকে 60,500। তো সেয়াই, আৰু ইঞ্জিনটো অলপ দেখুৱাই দিছোঁ। এইটো ইঞ্জিন কণ্ডিশ্যন দেখিছেনে, লেতেৰা হৈ আছে, মই ধোৱা নাই বাৰু। আৰু আপোনাৰ এটা বস্তু গৈ আছে, খালি অলপ দেখাই দিছোঁ। এই চকাৰ ভুচিং এটা গৈ আছে, ভুচিং নে বেৰিং নাজানো আৰু, কিন্তু কিবা এটা গৈ আছে, চাউণ্ড কৰে। একেবাৰে বেয়া গাঁতত পৰিলে, সেইটো আপোনালোকে বনাই ল'ব লাগিব। বাকী অলপা গাড়ী অ'কে আছে। গাড়ীখন ফাইনেলি আপোনালোকক দেখুৱালোঁ ৰিভিউটো খুব ধুনীয়াকৈ। আৰু এতিয়া গাড়ীখনৰ প্ৰাইচটো কথালৈ আহোঁ। গাড়ীখনৰ ৰাইট চাইডে এটা বেৰিং আৰু ভুচিং গৈ আছে, সেইটো আপোনালোকে লগাই ল'ব লাগিব। আৰু একচুৱেলি ময়ে লগাই দিলোঁ, যিহেতু আমাৰ এইখনত ওচৰত নাপায় মানে তেনেকুৱা পাৰ্টছ। টাটাৰ পাৰ্টছবোৰ অকণমান দিগদাৰ হৈ যায়, আৰু মই বিশেষকৈ তেনেকৈ বনাবলগীয়া গাড়ী মানে নানোৱে, কাম কৰিবলগীয়া গাড়ী। গতিকে এইখনো মই আনিলোঁ, গাড়ীখন নতুন গাড়ীৰ কাৰণে আনিলোঁ। আৰু আপোনালোকে যদি সেই কামকেইটা কৰাই লয়, তেতিয়া মই তেনেকেই গাড়ীখন দি দিম। আৰু মানে মই গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ, আপোনাৰ ফিক্স প্ৰাইচটো কৈ দিছোঁ। মই গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 265 কেছত। আৰু যদি আপোনালোকে ফাইনেন্সত লয়, তেতিয়াহ'লে সেইটো বেলেগ হ'ব, তাতো কিবা এটা নিগচিয়েবল হ'ব বাৰু কেছত ল'লে। গতিকে কথাটো সেইটোৱে। আৰু আপোনালোকে যদি লওঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকক গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিলোঁ। বুকিং পেলাই পঠিয়াব পাৰিব, যদি কোনোবাই বুকিং কৰোঁ বুলি ভাবে ফোন কৰি ল'ব মোক। তো ভিডিঅ'বোৰ চাই থাকিব, আৰু যোনে যোনে নতুনকৈ মোক চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই বাই।